দেখা পাই আহিছোঁ ভালমান দিনৰ পৰা ইয়াত এক্সিডেণ্ট হৈছে এক্সিডেণ্ট হোৱাৰ ফলত কি হৈছে ভালমান মানুহৰ মৃত্যু হৈছে কিছুমান পংগু হৈছে সেইদিনা কালি নে পৰহি দিনাখন এটা এক্সিডেণ্ট হৈছে আমি তেখেতলোকক ধৰা মেলা কৰি আমি তেখেতলোকক অলপ মেডিকেলত যোৱাত সহায় কৰি দিছোঁ কিন্তু এইটো সেনেকৈ মানে সদায় হৈ থাকিলে কি হ'ব এদিন ডাঙৰ বিপদ এটাৰ সন্মুখীন হ'ম সেইকাৰণে আজি আমি আমাৰ ADC বাইদেউৰ যোগেদি আমাৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণলৈ এখন স্মাৰক পত্ৰ আমি প্ৰেৰণ কৰিছোঁ তাত যি চাৰিআলিত আমাৰ যোনটো কোৰ্ট আছে কোৰ্টৰ চাৰিআলিত এটা মানে স্পীড ব্ৰেকাৰ হ'ব লাগে খুব সোনকালে এইটো হ'ব লাগে স্পীড ব্ৰেকাৰ যদি তেখেতলোকে নোৱাৰিলেও এটা কিন্তু ছিগনেল এটা হ'ব লাগে যাতে মানে গম পায় যে তাত মানে শ্ল'কৈ যাবলৈ বা ধৰি লওক এটা গতিবিধিটো অলপ শ্ল' কৰিবলৈ গাড়ীসকলৰ সেইটো তেখেতলোকে যাতে এটা তেখেতলোকে SDO মানে বাইদেৱে এটা নিয়ম কৰি দিয়ে এখন ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণলৈ আমি প্ৰেৰণ কৰিছোঁ তেখেতৰ জৰিয়তে আৰু বনাইছোঁ আমাৰ যোনটো আমাৰ ডিফুৰ পৰা ধৰি লওক আমাৰ ডিফুটো ধৰি লওক দিলাই যোৱা ৰাস্তাটোত আমাৰ এখন দিবলৈ আমি বাইদেউক জনাইছোঁ আৰু আমাৰ যোনটো কোৰ্ট আছে কোৰ্টৰ সন্মুখতে স্কুলো আছে এই স্কুলতো আমি এখন স্পীড ব্ৰেকাৰ দিবলৈ আমাৰ বাইদেউৰ যোগেদি আমি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক অনুৰোধ জনাইছোঁ খুব বাইদেউ আমাক জনাইছে খুব সোনকালে এইটো আমি কৰিম বুলি তেখেতে আমাক আশ্বাস দিছে প্ৰদান কৰিছে